Hello everyone, welcome to Scordemy. মই নিৰ্মল ডেকা সকলোকে স্বাগতম জনাইছো। আমি এটা নতুন সিৰিজ এটা ষ্টাৰ্ট কৰিছো ন। তাৰ আমি কি কৰিছো গোটেইকেইটা চেপ্টাৰে গ্ৰেড 4 এক্সামৰ কাৰণে হওক বা আমাৰ অসম চৰকাৰৰ বিভিন্ন এক্সামৰ কাৰণে এটা ইম্পৰ্টেন্ট কুৱেশ্যনখিনি আমি কম সময়ৰ ভিতৰত ধুনীয়াকৈ শৰ্টত যিমান পাৰি সহজ মেথডত বুজিবলৈ চেষ্টা কৰি আছো হয়নে। তো আমাৰ অলৰেডি দুটা চেপ্টাৰ কমপ্লিট হ'ল। আমাৰ LCM HCF গৈছে, টাইম এণ্ড ৱৰ্ক গৈছে। তোমালোকে চাই ল'ব পাৰিবা, মই প্লেলিষ্ট বনাই দিম, ঠিক আছে। তো আজি আমি কি শিকিবলৈ গৈ আছো, তোমালোকে আজি কি গ'ল ৰাখিবা আজিৰ ক্লাছটোৰ পৰা চোৱা দেই, একদম ফিক্স কৰি ৰাখা। আজি মই লৈ আনিছো সিম্পল ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্ট শিকিয়ে যাব লাগিব, যাতে এটলিষ্ট ADR গ্ৰেড 4 ৰ এক্সাম হওক বা DHS ৰ এক্সাম হওক, এইকেইটা এক্সামত তোমালোকৰ সিম্পল ইন্টারেস্টৰ কুৱেশ্যন এটাও কাট খাই নাযায়। তাৰ কাৰণে ইয়াতে একদম কম নাম্বাৰৰ কুৱেশ্যন আছে দেই, ইয়াতে বহুত বেছি কুৱেশ্যন নাই, মই কম কুৱেশ্যন আনিছো। মই জাষ্ট তোমালোকক ক্লিয়াৰিটি দিব বিচাৰিছো যে আমি সিম্পল ইন্টারেস্ট বুলি ক'লে বহুত বেছি পঢ়িব লগা নাই। আমি দুটা বা তিনিটা কুৱেশ্যন জানিলে এনাফ হয় এক্সামৰ কাৰণে। মাত্ৰ তিনিটা কুৱেশ্যন বুলি ক'লে তোমাৰ ভাল নালাগিব জানো? তোমাক যদি মই কওঁ যে সিম্পল ইন্টারেস্টত তিনিটা কুৱেশ্যন আছে, তিনিটা কুৱেশ্যন ভালকৈ পঢ়া, তোমাৰ কাম খতম, কেনেকুৱা লাগিব? ভালেই লাগিব। তিনিটা কুৱেশ্যন হে, তিনিটা কুৱেশ্যনৰ পঢ়িব নোৱাৰিবা নেকি? তুমি মেথছত নোৱাৰিব পাৰা, কিন্তু এই তিনিটা কুৱেশ্যনটো পাৰিবা ন। তো চেষ্টা কৰিবা এই তিনিটা কুৱেশ্যন বুজি পোৱা। যদি বুজি পোৱা তেতিয়াহ'লে তোমালোকে টিক মাৰ্ক এটা দিব পাৰিবা যে সিম্পল ইন্টারেস্ট মোৰ ক্লিয়াৰ। সিম্পল ইন্টারেস্টৰ যিকোনো কুৱেশ্যন নহওক মই কৰিবলৈ সাজু আছো, ঠিক আছে। ওকে, তো ক্লাছটো আৰম্ভ কৰো একদম চোৱা। ওকে, তো এইটো এটা বেটচ, তোমালোকক মই অলৰেডি মেনশ্যন কৰিছো ন। বেটচ এটা আমাৰ লঞ্চ হৈছে, ক্লাছ অলৰেডি দুদিন গৈছে। তোমালোকে এই বেটচটো যদি জইন কৰা, আমাৰ ADR গ্ৰেড 3 কাৰণে প্ৰিপেয়াৰ কৰি আছা, আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, SI ৰ কাৰণে, যিকোনো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, যদি নিজকে ভাবা যে মই গণিতত দুৰ্বল, গণিত মই ভালকৈ শিকিব বিচাৰো, মেথছ এণ্ড ৰিজনিঙৰ এইটো কমপ্লিটলি বেটচ হয়, হিৰক ছাৰ আৰু মই কৰিম। তো ইয়াতে এটাই কথা মই কৈছো যে গণিত এতিয়া চিন্তাৰ বিষয় নহয়। তোমালোকে ইয়াতে এডমিশ্যন ল'বৰ দিনাই তোমালোকৰ যিমান চিন্তা আছে গণিতখনত কি হ'ব, মাৰ্ক কেনেকৈ পাম, সেই গোটেইবিলাক চিন্তা মই কৰা আৰম্ভ কৰি দিম, ঠিক আছে। তোমালোকক কেনেকৈ ইম্প্ৰুভ কৰাব লাগে সেই গোটেইখিনি মই কৰাম, তোমালোকে চিন্তা কৰিব লগা একো নাথাকে। তো তোমালোকে প্লে ষ্ট'ৰৰ পৰা স্কৰ্ডেমি এপ ইনষ্টল কৰা, তাত পাই যাবা মেথমেটিক্স এণ্ড ৰিজনিঙৰ বেটচ, তাত মোৰ নাম পাই যাবা, তোমালোকে জইন কৰিব পাৰিবা, ঠিক আছে। আৰু ফিছৰ কথা তোমালোকৰ সুধি থাকা মেক্সিমামে, তো মই কৈ দিওঁ মাত্ৰ 1499, ঠিক আছে, 1499, 1500 টকা। এতিয়া মানুহে কি কয় নাজানো, 1500 টকাত যদি তোমালোকে মেথছ এণ্ড ৰিজনিং গোটেইখিনি পাই যোৱা, কি ক'বা আৰু, হয়নে। অ'কে, তো ষ্টাৰ্ট কৰিছোঁ আমাৰ এতিয়া কুৱেশ্যনৰ ফালে। কুৱেশ্যনৰ আগতে আমি জানিব লাগিব যে সিম্পল ইন্টারেস্ট বুলি কোৱাৰ লগে লগে সিম্পল ইন্টারেস্ট চেপ্টাৰটো আছে কি। চোৱা দেই, মই বেছি বস্তু ঘূৰাই নাথাকোঁ কাৰণে একচুৱেলি মেক্সিমাম ষ্টুডেণ্টে মই পঢ়ালে বুজি নোপোৱা বুলি আজিলৈকে মই কাৰো মেছেজ পোৱা নাই। তাৰ ৰিজন এটাই, মই বেছি বস্তুবিলাক কমপ্লিকেটেড আজিলৈকে কৰি পোৱা নাই, মই নিজেও ভাল নাপাওঁ। চোৱা, মই পাৰ্চনেলি ফিল কৰোঁ তোমালোক যদি কোনোবা মেথছ নোৱাৰা ষ্টুডেণ্ট আছা ন, তেতিয়াহ'লে এনেকুৱা নহয় যে অকল তোমালোকে ভালকৈ নপঢ়িলা কাৰণে তুমি মেথছ নোৱাৰিলা, মেবি তোমালোকক পঢ়াওঁতেও ভাল হোৱা নাছিলে, তো সেইটো এটা ৰিজন হ'ব পাৰে। তো ইমান বেছি চিন্তা কৰিব নালাগে। এতিয়া যিহেতুকে আমি সৰু পইণ্টবিলাক ধুনীয়াকৈ ডিছকাছ কৰিম, তো চব বুজি পাবা, একদম চিন্তা নাই। ইমানে সৰু পইণ্টৰ পৰা আলোচনা কৰিম, বুজি নোপোৱাৰ চান্সেই নাথাকে। এতিয়া চোৱা, যেতিয়া আমাক সিম্পল ইন্টারেস্ট বুলি ক'ব ন, সিম্পল ইন্টারেস্ট বুলি চোৱা দেই, মই এটা কথা একদম ষ্ট্ৰিক্টলি মেনশ্যন কৰোঁ, গ্ৰেড 3 লেভেলৰ কাৰণে ইয়াতে মই যিখিনি পঢ়াম সেইখিনি এনাফ নহয়, তাৰ কাৰণে আৰু দুটা তিনিটা টাইপ শিকিব লগা থাকিব। ইয়াতে যোনখিনি গ্ৰেড 4 লেভেলৰ এক্সাম আছে সেইখিনিৰ কাৰণে ছাফিচিয়েণ্ট ডাটা মই প্ৰভাইড কৰাইছোঁ, ঠিক আছে। আৰু গ্ৰেড 3 কাৰণে তোমালোকে বেটচ জইন কৰিব পাৰা, তাতো পাই যাবা। আৰু লাষ্টৰ পিনে মই এইটো এবাৰ কমপ্লিট কৰি লওঁ, তাৰপিছত মই ফ্ৰীতে লৈ আহিম গোটেইখিনি বস্তু, হ'ব। কিন্তু এক্সামলৈকে টাইম একচুৱেলি কমি আছে, তো আমি কৰিম বাৰু, একদম চিন্তা নাই। তো এতিয়া কথাটো হ'ল, যেতিয়া মই কওঁ যে সিম্পল ইন্টারেস্ট, এই সিম্পল ইন্টারেস্ট বা অসমীয়াত ক'বলৈ গ'লে সৰল সুদ কোৱাৰ লগে লগে তোমালোকে মনত ৰাখিব লাগিব জাষ্ট এটা ফৰ্মুলা, SI মানে সিম্পল ইন্টারেস্ট, সৰল সুদ সমান আহিব PRT by 100, ঠিক আছে, PRT by 100, PRT by 100 হৈ গ'ল আমাৰ ফৰ্মুলা, ঠিক আছে। সিম্পল ইন্টারেস্ট বুলি কোৱাৰ লগে লগে আমি কি মনত কৰিম, PRT by 100 ফৰ্মুলাটো। ইয়াতে কি আছে, কি হয় P, কি হয় R, কি হ'ল T, KRT নহয়ও, কি শুনি আছা, KRT শুনি আছা নেকি? নাই ন, PRT হয়। তো প্ৰিন্সিপাল ৰেট অফ ইন্টারেস্ট আৰু টাইম, তোমালোকে চাউলৰ কথা ভাবিব পাৰা ন, ডাইভাৰজন বেছি হয়। চোৱা দেই, মই এটা কথা অলৰেডি মেনশ্যন কৰিছোঁ, আজিৰ ক্লাছটোত শিকা সিম্পল ইন্টারেস্ট জীৱনত শিকিব নালাগে, হৈ গ'ল।
গ্ৰেড 4 লেভেল ওলাই গ'ল ইভেন গ্ৰেড 3 লেভেলৰো কুৱেশ্যন এতে আছে মই কেৱল কি কৈছো কেৱল আৰু দুটা তিনিটা শিকিব লাগিব তিনিটা কুৱেশ্যন ধৰিলে আৰু তিনিটা শিকিব লগা আছে বাকি যিমানখিনি আছে সেইখিনি মই ক্লিয়াৰ কৰাইছো এটা দুই এজনে ক'ব পাৰা যে গ্ৰেড 3 লেভেলৰ কেইটা কৰাই দিও কিয় কৰোৱা নাই জানানে ডাইভাৰজন সো যিখনে গ্ৰেড 4 কাৰণে এপিয়াৰ কৰিছে সিহঁতে ভাবিব ইমান টান আহিবনে সিহঁতৰ কাৰণে প্ৰবলেম হয় ন তো সেই কাৰণে আমি কি কৰিছো অকল গ্ৰেড 4 ৰ কাৰণে এটো ৰাখিছো গ্ৰেড 3 কাৰণে পাছৰ এদিন কৰি লম আকৌ এবাৰ কৰিম সিম্পল ইন্টাৰেষ্ট নে কি কোৱা আমাৰ সময়ৰ অভাৱ নাই ন আমি কৰি লম পিছৰ এদিন ওকে তো ইয়াতে চোৱা এতিয়া পি মানে কি হয় পি মানে হৈছে প্ৰিন্সিপাল বা অসমীয়াত ক'বলৈ গ'লে মূলধন ঠিক আছে পি মানে আহিব আমাৰ মূলধন আহি গ'ল পি মানে তাৰপিছত আৰ মানে কি আৰ মানে হৈছে সুতৰ হাৰ ঠিক আছে আৰ মানে হৈছে সুতৰ হাৰ আৰু লগতে টি মানে কি টি মানে হৈছে সময় ঠিক আছে এইটো হৈ গ'ল আমাৰ ফৰ্মুলা একদম সহজ পি মানে হৈছে মূলধন প্ৰিন্সিপাল আৰ মানে হৈছে ৰেট অফ ইন্টাৰেষ্ট ঠিক আছে সুতৰ হাৰ আৰু টি মানে হৈছে সময় এটা কি হয় পি আৰ টি এটা সব বস্তুবিলাক আমি যিমানে ভালকৈ বুজিব সিমানে ভাল এটা মই সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চনটো তোমালোকক বুজাবৰ কাৰণে জাস্ট এটা সিম্পল এক্সাম্পল দিছো ম্যাক্সিমামৰ ঘৰত সাগে সুতত টকা লয় সোসাইটিৰ পৰা পইচা আনিলে কেতিয়াবা বেংকৰ পৰা টকা আনিলে এই যে টকা আনিব টকাটো কোনো এনে নিদিয়ে টকা এনে দিয়ে নানো নিদিয়ে সোসাইটিয়ে কি কৰে সোসাইটি বিলাক যে থাকে গাঁৱত সৰু সোসাইটিজ বা স্মল ফাইনেন্স বেংক বিলাক যে থাকে সিহঁতে কি কৰে টকা বিলাক সুতত দিয়ে তোমাক সুতত টকা দিব মানে ধৰিলা 5000 টকা আনিলা সিহঁতে ক'ব যে 5000 টকাটো মই দিলু ঠিকই আছে কিন্তু মোক বছৰি 10 টকা সুদ দিব লাগিব সেই যে ক'লে যে বছৰি 10 টকা সুদ হেইটো কই সুতৰ হাৰ অৰ্থাৎ 10% পাৰ এনাম 10% পাৰ এনাম এইটো কই সুতৰ হাৰ বুজি পালানে মই যে ক'লো যে 10% সুতৰ হাৰত টকাটো দিলে প্ৰতি বছৰে 10% দিব লাগিব সেই কাৰণে হেতু কি বুলি কয় সুতৰ হাৰ তাৰ পাছত মূলধন কোনটো তোমাক মই ক'লো না যে 5000 টকা তোমালোকে আনিছা সোসাইটিৰ পৰা যেহেতু 5000 টকা ধাৰত আনিছা 5000 টকা ধাৰত আনিছা সেই কাৰণে মূলধন কিমান হ'ব 5000 তাৰ পাছত সুতৰ হাৰ কিমান হ'ব 10% কাৰণ কোৱেশ্চনতে কৈছে যে 10% সুতৰ হাৰত মোক ৰিটাৰ্ণ দিব লাগিব তেতিয়াহে মই টকাটো দিম নহলে সোসাইটিখনে কিয় পইচা দিব দিয়াটো একো ৰিজন নাই আজিকালি কোনে কাক সহায় কৰে কাকো নকৰে এই কথাতে মই এটা কথা কওঁ সহায় যাৰ বস্তু থাকে ন যাৰ হাতত পইচা থাকে তাকে বেলেগে সহায় কৰে হয় না এটো কথা একদম ৰিয়েল লাইফৰ কথা আৰু তুমি যদি তোমাৰ লগত যদি পকেটৰ 50000 টকা আছে তোমাক বেলেগে 1 লাখ টকা দি সহায় কৰিব যদি না থাকে কোনো সহায় নকৰে তো সেই কাৰণে এটলিষ্ট স্বাৱলম্বী হোৱাৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে স্বাৱলম্বী হোৱাৰ কাৰণে ভাল এটা ইনকাম সোৰ্স আৰ কাৰণে সেফটি থকাৰ কাৰণে লাইফত যাতে লাইফত সিকিউৰিটি থাকে যে এটা জব এটা আছে এটলিষ্ট বেলেগে কোনো সহায় নকৰিলে হেইটো আহিব তো হেইটো যদি কৰিব লাগে তাৰ কাৰণে কষ্ট কৰিব লাগিব সো ধুনিয়াকৈ প্ৰিপেয়াৰ কৰা এনেকুৱা প্ৰতিশ্ৰুতি লৈ লোৱা যে কষ্ট কৰিমে এইবাৰ চাকৰি লমে তো হেই যদি প্ৰতিশ্ৰুতিটো নিজক দিব পাৰিছা ন তেতিয়াহলে হৈ যাব আৰু যদি বলে দিব পাৰা নাই দুদিন চাইছা তিনিদিন পঢ়া নাই তেতিয়াহলে কিন্তু নহব দেই আজি এতিয়া সোৱা এই ক্লাছটো মই জানো তোমালোকে চাই আছা এই ক্লাছটো তোমালোকৰ অকমান ডাউটছ নাথাকে মই ক্লিয়াৰ কৰাইহে যাম মই গোটেইখিনি বস্তু তোমালোকক কনসেপচুৱেলি পুৰা ক্লিয়াৰ কৰাই দিম পুৰা ইজি লাগিব তোমালোকে এনসাৰ কৰিব পাৰিবা এক্সামত তোমালোকৰ সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন ভুল না যায় এইখিনি মই ডাঠি গলো ঠিক আছে কিন্তু কথাটো হল কি অকল সিম্পল ইন্টাৰেষ্ট কৰিলে চাকৰি ক্লিয়াৰ হ'ব জানো নহয় ন আৰু চেপ্টাৰ আছে বাকি বিলাকো চাব লাগিব অলৰেডি দুটা ভিডিও আপলোড আছে হেকিটাও চাব লাগিব তাত কি পঢ়াইছো হেকিটা চাব লাগিব নেক্সট এটা মই লাইভ আহিম নেক্সট লাইভত আহিব লাগিব ন তুমি কন্টিনিউটি মেইনটেইন কৰিব লাগিব সদায় এটা কাম কৰিলে জানা চাগে ন হিল খয় যায় খোতে হিল খয় যায় বুলি কয় সদায় এটা কাম কৰিলে পাৰিবাই এক্সকিউজ দি লাভ নাই মই ম্যাথছ নোৱাৰো মই কিবা নোৱাৰো এইবিলাক কি বুলি কয় জানানে নাই মানুহে হাৰাৰ ভয়ত কি কৰে বাহানা দিয়ে হাৰিছে বুলি ক'ব একসেপ্ট কৰিব টান পায় যেতিয়া হাৰি যায় ন একসেপ্ট কৰিব টান পায় তো সেই কাৰণে এক্সকিউজ দি লাইফত কেতিয়াও লাভ নাই ঠিক আছে তুমি কষ্ট কৰা নহব পাৰে আৰু কষ্ট কৰা এনেকুৱা ঠিক আছে বাৰু এটা গম পালা যে সুতৰ হাৰ কি হয় সুতৰ হাৰ হৈছে প্ৰতি বছৰে যোনটো আহিব আৰু লগতে 5000 টো কি হয় মূলধন লগতে সময় কি হয় আমাক ক'ব যে তুমি যে টকাটো নিলা এই যে 5000 টকা মই ধাৰত দিলু তুমি 10 টকা দিবা ঠিকই আছে কেই বছৰ পিছত ঘুৰাবা কিমান বছৰ পাছত মোক গোটেইখিনি ঘুৰাই দিবা সুদ দি থাকিলেও তো নহয় ন ৰিস্ক লব নোৱাৰি তুমি পইচাখিনি লৈ গলা বহুত পইচা কেই বছৰ মান সুদ দিলা তাৰ পিছত বলে তুমি হেৰাই গলা তোমাক বিচাৰিয়ে নাপালো তেনেকে তো নহব তুমি কথা দিব লাগিব যে কিমান বছৰ পিছত ৰিটাৰ্ণ দিবা তো তোমালোকে ক'ব লাগিব যে মই 2 বছৰ পিছত ঘুৰাই দিম টকাখিনি তো এই যে কলা 2 বছৰ পাছত মই টকাটো ঘুৰাই দিম হেইটোৱে হৈছে সময়
বুজি পালা যে কুৱেশ্যনটো টাৰ্ম কেইটাই কোনটোই কি বুজায় 5000 টো কি হয় 5000 হৈছে মূলধন যোনখিনি টকা ধাৰত আনিছো 10% কি হয় এইটো হৈছে সুতৰ হাৰ যে প্ৰতি বছৰে আমি ইমান শতাংশ সুদ দিব লাগিব এই টকাখিনিৰ ওপৰত ইমান শতাংশ সুদ আৰু 2 বছৰটো কি হয় যে 2 বছৰৰ পিছত টকাখিনি গতে ঘূৰাই দিব লাগিব 2 বছৰতকৈ বেছি ৰাখিব নোৱাৰা ঠিক আছে হ'ব ওকে তো এইটো ফৰ্মুলা আমাৰ সিম্পল ইন্টারেস্ট ইজ ইকুয়াল P আর T ডিভাইডেড বাই 100 আৰু লগতে আৰু এটা আমাৰ ইয়াতে ইম্পৰ্টেন্ট ফৰ্মুলা আহিব এমাউন্ট মানে কি হয় এতিয়া এমাউন্ট মানে হৈছে সমৃদ্ধিমূল এমাউন্ট মানে কি হয় সমৃদ্ধিমূল এমাউন্ট সমান হ'ব প্ৰিন্সিপাল প্লাস সিম্পল ইন্টারেস্ট এটা এইটুক যদি মই যদি একদম সহজ সৰল ভাষাত ক'ব লাগে কি হ'ব জানেনে নাই এটো কয় সুতে মূলে আমি কওঁ না সুতে মূলে টকাখিনি ঘূৰাই দিলে হল মোক সুতে মূলে লাগিব ব্যাজ সহিত पैसा वापस चाहिए तो एनाहन तो समृद्धिमूल माने मूलधन আৰু সুদ এই দুইটা লগ হৈ পেলাই যোনটো আহিব ধৰি লোৱা এজন মানুহে 5000 টকা আনিছে ধাৰত 5000 টকা ধাৰত আনিছে তো মানুহজনক ক'লে যে এক বছৰ পিছত মোক টকাটো ঘূৰাই দিব লাগিব ঠিক আছে 5000 টকা ধাৰত আনিছে মানুহজনক কৈছে এক বছৰ পিছত মোক ঘূৰাই দিব লাগিব তো মানুহজনে সুধিলে এক বছৰ পিছত ঘূৰাই দিম ঠিকই আছে কিমান টকা সুদ দিব লাগিব তেতিয়া ক'লে বোলে তুমি বেছি দিব নালাগে মোৰ যেটোকে চিনাকিয়ে হোৱা তুমি 500 টকা সুদ দিলে হ'ল ঠিক আছে 5000 টকাৰ 500 টকা কি সুদ এক বছৰ মানুহজনে ক'লে ঠিক আছে তেলে দি দিম মই এক বছৰ পাছত তো আলটিমেটলি এক বছৰৰ শেষত মানুহজনে কিমান পইচা দিব লাগিব তো তোমালোকে ইনস্ট্যান্টলি আনসাৰ গম পাই গৈছা সাগে 5500 টকা 5500 টকা কিয় দিব লগা হ'ল কাৰণ 5000 টকা ধাৰত আনিছিল আৰু 500 টকা কি হয় 500 টকা সুদ আহিছে আলটিমেটলি 5500 টকা ঘূৰাই দিব লাগিব আৰু এই 5500 টকা আমি কি বুলি কম সমৃদ্ধিমূল এমাউন্ট ক্লিয়াৰ সকলোৰে ক্লিয়াৰ মই আশা কৰিছো সকলোৱে ধুনীয়াকৈ বুজি পাইছা ওকে বঢ়িয়া এতিয়া আমি ডাইৰেক্টলি কোৱেশ্চনৰ ফালে যাম আৰু কোৱেশ্চনৰ থ্ৰুৰে যি নতুন কথা বুজিব লগা আছে গোটেইখিনি বুজিম ওকে সৰি দেই মই অসমীয়াটো আনিব পাহৰি গলো বাৰু নেক্সট ক্লাছত লৈ আনিম অসমীয়াটো সৰি একদম বেয়া নাপাবা দেই আজি মই একদম পাহৰি গলো বাৰু তো ইয়াতে কৈছে what will be simple interest on a sum of rupees 15000 15000 টকাৰ সৰল সুদ কি হ'ব 15000 টকাৰ সৰল সুদ কি হ'ব at the rate of 8% per annum after 5 years অসমীয়াত ক'বলৈ গ'লে এই কোৱেশ্চনটো হৈছে 8% অসমীয়াত লিখি লোৱা 8% বছৰি সুতৰ হাৰত 8% বছৰি সুতৰ হাৰত 15000 টকাৰ 5 বছৰৰ অন্তত সৰল সুদ গণনা কৰা 15000 টকাৰ 5 বছৰৰ অন্তত সৰল সুদ গণনা কৰা তো কি হ'ব এই কোৱেশ্চন আমি দেখিছো যে 15000 টকা ধাৰত আনিছে 15000 টকা কথা কৈছে ন মানে 15000 ধাৰত আনিছে এইটো হৈছে প্ৰিন্সিপাল আর কি হয় আর হৈছে 8% 8% হৈছে সুতৰ হাৰ পার্সেন্টেজ 8% কি হয় সুতৰ হাৰ কিমান বছৰ 5 বছৰ মানে সময় হৈছে 5 ইয়াৰ ঠিক আছে 5 ইয়ার হৈছে আমাৰ টাইম আমি এটা কি কৰিম আমাক উলিয়াব দিছে এতে কি সিম্পল ইন্টারেস্ট তো আমি কি কৰিম ফৰ্মুলাটো ইউজ কৰি দিম SI is equal আমাৰ আহিব P R T divided by 100 that's it হৈ গ'ল আৰু কৰিব লগা ইয়াতে একো নাই তো প্ৰিন্সিপাল কিমান আহিব প্ৰিন্সিপাল আহি যাব আমাৰ 15000 ৰেট অফ ইন্টারেস্ট আহিব 8 পুৰণ সময় আহিব 5 বছৰ আৰু ডিভাইডেড বাই আহিব 100 তো 00 কাট হৈ গ'ল তো 8 5 গুণ 40 15 4 গুণ 60 সো কিমান আহি গ'ল 6000 টকা 6000 টকা আমাৰ কি আহি গ'ল কারেক্ট আনসার আশা কৰো সকলোৱে বুজি পাইছা যে এই কোৱেশ্চনটো আমাৰ সিম্পল ইন্টারেস্ট কিমান হৈ গ'ল 5 বছৰৰ অন্তত আমাৰ সিম্পল ইন্টারেস্ট হৈছে 6000 টকা এটা কথাটো হ'ল এক্সামত তোমালোকক এনেকৈ ক'ব পাৰে যে এই কোৱেশ্চনটোৰ সমৃদ্ধিমূল উলিওৱা সমৃদ্ধিমূল অৰ্থাৎ এমাউন্ট ফাইন্ড দা ভ্যালু অফ দা এমাউন্ট কিমান হ'ব তো এমাউন্ট বুলি কোৱাৰ লগে আমি কি কম সুদ আৰু মূল লগ হৈ পেলাই যি হয় হেতুক কয় এমাউন্ট অৰ্থাৎ এই কোৱেশ্চনটোৰ মূলধন কিমান আছে মূলধন আছে 15000 মূলধন 15000 আছে আৰু সুদ কিমান আহিছে সুদ আহিছে 6000 টকা তো 6000 যোগ 15000 এই দুইটা বস্তু যোগ কৰি দিলে কিমান আহিব 21000 আমাৰ কি হৈ যাব আমাৰ হৈ যাব সমৃদ্ধিমূল অৰ্থাৎ এমাউন্ট ঠিক আছে ইমান সহজ কিমাননো টান লাগিছে আমি কি কৰিছো আমি PRT ডিভাইড বাই 100 আৰু SI ইয়াৰে ফৰ্মুলা ডাটাখিনি বহাই দিছো আনসাৰ ওলাই গ'ল জাস্ট ফৰ্মুলাৰ ডাটাখিনি বহাই দিছো একো ডাঙৰ কাম কৰা নাই 8 5 গুণ 40 40 ৰ লগত 150 পূৰণ কৰিলে কিমান হ'ব 150 পূৰণ ইয়াতে 40 তো আমাৰ আহি যাব ইয়াতে 15 4 গুণ 60 দুটা শূন্য 6000 ক্লিয়াৰ ইয়াৰ একদম
এইটো কুৱেশ্যন বুজি পাইছা যদি অলমোষ্ট তোমালোকে এটা লেভেল আপ হলা এটা লেভেল আপ তোমালোকৰ হৈ গ'ল আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকৰ ৰৈ নাযায় আৰু সম্ভাৱনা আছে এনেকুৱা ধৰণৰ কুৱেশ্যন সকলোতকৈ বেছি আহাৰ ঠিক আছে নেক্সট কুৱেশ্যন আহা এতিয়া নেক্সট কুৱেশ্যনত কি কৈছে চোৱা Education কি কৈছে এটা কৈছে what will be simple interest on a sum of rupees 12,000 at the rate of 4% per annum after 12 years এটা এই কোৱেশ্যনটো মই কৰিব লাগিব জানো after 3 years কৈছে তো এই কোৱেশ্যনটো মই নকৰো তোমালোকৰ হোমৱৰ্ক তোমালোকে কি কৰিবা মোৰ টেলিগ্ৰাম চেনেলটো জয়েন হোৱা টেলিগ্ৰাম চেনেলটো মই লিংকটো ইয়াতে দি দিছো তাত গৈ পেলাই টেলিগ্ৰাম চেনেলটো জয়েন কৰিবা তাত গৈ পেলাই এনসাৰটো দিবা কাৰেক্ট হৈছে না নাই ঠিক আছে সকলোৱে চেষ্টা কৰিবা যি কেজনে বুজি পাইছে চেষ্টা কৰিবা এনসাৰ ওলাব লাগিব মই অসমীয়াটো এবাৰ কৈ দিছো এটা কৈছে what will be the simple 12000 টকাৰ বছৰি 4% সুতৰ হাৰত 12000 টকাৰ বছৰি 4% সুতৰ হাৰত 3 বছৰৰ অন্তত সৰল সুদ গণনা কৰা 3 বছৰৰ অন্তত সৰল সুদ গণনা কৰা তো ইয়াৰে কাৰেক্ট আনসাৰ আমাৰ কি আহি যাব কাৰেক্ট আনসাৰটো তোমালোকে ইয়াৰ পৰা ওলাবা আৰু আনসাৰটো ক'ত দিবা হয়তো তোমালোকে কমেন্ট বক্সত দিব পাৰা লগতে ম্যাথছ বাই নিৰ্মল স্যাৰ মোৰ টেলিগ্ৰাম চেনেলটো জয়েন হ'বা তাত কি কৰিব পাৰিবা কিবা ডাউটছ আছে কিবা বুজি পোৱা নাই কিবা সৰু কিবা ডাউট আছে মোক মেছেজ কৰিবা আজিলৈকে কোনো এটা ষ্টুডেণ্টে কোৱা নাই মই ৰিপ্লাই দিয়া নাই মই সবকে ৰিপ্লাই দিওঁ জাস্ট মেছেজ কৰিবা কোনখিনি বুজি পোৱা নাই বেলেগ কথা নকবা বেলেগ কথা ক'লে মেবি মই ৰিপ্লাই নিদিও জাস্ট অকল কুৱেশ্যনৰ ৰিলেটেড কিবা যদি ইস্যু থাকে মোক জনাবা মই ৰিপ্লাই দি দিম ঠিক আছে ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা পাই যাবা ধুনীয়াকৈ তাত জয়েন হৈ ল'বা আৰু মোৰ তাত নাম্বাৰটো পাই যাবা গ্ৰুপতো মেছেজ কৰিব পাৰা বা মোক পাৰ্সোনালি মেছেজ কৰিলে হ'ল মই ৰিপ্লাই দি দিম ঠিক আছে জাস্ট এইটো যে সাৰ্চ কৰিবা ইয়াতে মনত ৰাখিবা কেপিটেল এম আৰু কেপিটেল এন বাকি কিটা স্মল ঠিক আছে ওকে Next ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে at a certain rate of simple interest rupees 5000 becomes 6000 ওকে বাপৰে কি কৈছে এইটো কোৱেশ্যন আমাক কৈছে এটা নিৰ্দিষ্ট সুতৰ হাৰত অসমীয়া তুমি এবাৰ কৈ দিছো এটা নিৰ্দিষ্ট সুতৰ হাৰত 5000 টকা 4 বছৰৰ অন্তত এটা নিৰ্দিষ্ট সুতৰ হাৰত 5000 টকা 4 বছৰৰ অন্তত 6000 হৈ গৈ 6000 হৈ গৈ মানে 5000 টকাটো কি হৈ গৈছে 5000 টকা আছিলে এই 5000 টকাটো কিমান হৈ গৈছে 6000 হৈ গৈছে কিমান বছৰত 6000 হৈ গল 4 বছৰত কিমান হৈ গৈছে 6000 হৈ গৈছে আমাক সুধিছে ৰেট অফ ইন্টাৰেষ্ট সুতৰ হাৰ উলিওৱা তো কেনেকৈ উলাম তো তাৰ কাৰণে আমি কি কৰিম আমি চাম যে কিমান টকা সুত আহিছে তো ইয়াতে আমি দেখা পাই আছো যে সুত আহিছে 1000 টকা সুত আহিছে নে এটা ফৰ্মুলাটো পুট কৰি দিয়া आंसर আৰামসে ওলাই যাব 1000 টকা সুত ঠিক আছে 5000 ৰ পৰা 6000 হৈ গৈছে মানে 1000 টকা সুত আমাৰ ফৰ্মুলাটো কি আছিল তো ফৰ্মুলা ছিল SI = PRT divided by 100 তো এর সিম্পল ইন্টারেস্ট কিমান হয় সিম্পল ইন্টারেস্ট যে 1000 প্রিন্সিপাল কিমান হয় প্রিন্সিপাল হৈছে 5000 টাকা প্রিন্সিপাল হৈছে 5000 রেট অফ ইন্টারেস্ট আমি না জানো উলিয়াব দিছে সময় কিমান বছৰ সময় হৈছে ইয়াতে কৈছে 4 বছৰ ডিভাইডেড বাই 100 এটা 0 0 কাট হৈ গল তাৰ পাছত তোমাৰ কাটিলে এইটো 0 ৰে এইটো গল 4 ৰে কাটিলে এইটো যাব 25 বাৰ 5 ৰে এইটো কাটিলে 5 বাৰ অৰ্থাৎ r ইকুৱেল আমাৰ আহি গল 5% এইখিনি সিম্পল ক্যালকুলেশন হয় আৰু যদি ক্যালকুলেশনত কাৰোবাৰ প্ৰবলেম আছে মোক জনাবা মই ক্যালকুলেশন নেক্সট ক্লাছত কৰাই দিম ক্যালকুলেশন কেনেকৈ কৰাব লাগে কৰিব লাগে গতেই শিকাই দিম তো ইয়াতে আমি কি কৰিছো গতেইখিনি কাট কৰিলো কাট কৰাৰ লগে আমাৰ ৰেট অফ ইন্টাৰেস্ট ওলাই গল 5% ওলাইছে নে ৰেট অফ ইন্টাৰেস্ট সদায় মনত ৰাখিবা যোনটো সুতৰ হাৰ হয় সুতৰ হাৰ সদায় শতাংশতে ওলাব সুতৰ হাৰ শতাংশতে ওলাব বেলেগ অপচন নাই সুতৰ হাৰ এনেকুৱা নহয় যে শতাংশৰ বাহিৰে বেলেগত কিবা ওলাব এটো পসিবল নহয় সদায় ৰেট অফ ইন্টাৰেস্ট কি আহিব শতাংশৰ অৰ্থাৎ 5% আমাৰ কি হৈ গল এটোৰ কারেক্ট आंसर সকলে বুজি পালা বুলি মই আশা কৰিছো আমি কোৱেশ্চনটো পঢ়িছো জাস্ট কোৱেশ্চনত কি দিয়া আছে প্ৰিন্সিপাল দিয়া আছে মূলধন লগতে সময় দিয়া আছে প্ৰিন্সিপাল মূলধন দিয়া আছে আৰু লগতে 5000 ৰ পৰা 6000 হৈ গৈছে মানে কিমান বাঢ়িছে মাত্ৰ 1000 টকা সেই 1000 টকাটো কি হয় SI দ্যাটস ইট SI হলনে ওকে ক্লিয়াৰ বুলি মই আশা কৰিছো গতে কেইজনৰ নেক্সট কোৱেশ্চন যদি বুজি পাই আছা ভিডিওটো থাম্বস আপ কৰিবা দেই কাৰণ তোমালোকৰ লাইক কৰিলে মই গম পাও একচুয়ালি ভিডিওটো কিমান জনে বুজি পালা যদি এট লিষ্ট যিমান কেজনে চাইছা গতে কেজনে বুজি পোৱা মই আশা কৰো সকলে লাইক কৰিবা কাৰণ তোমালোকে লাইক কৰিলে ভাল লাগে না যে ষ্টুডেন্টখিনি বুজি পাই আছে মই কিবা এটা নতুন কনসেপ্ট এটা দিব পাৰিম যদি তোমালোকে বুজি নপোৱা তালে ইয়াতকৈ ইজি বস্তু আকো কৰাব লাগিব যদি এইখিনি বস্তু বুজি পাইছা তালে এটা লেভেল ওপৰত তোমালোকক কৰাব পাৰিম তোমালোকে কি কৰি আছা গম পাম একচুয়ালি ঠিক আছে ওকে
এইটো ভিডিঅ'ছ এইটো কুৱেশ্যন চোৱা ইয়াতে কি কৈছে এ চাৰ্টেন এমাউণ্ট অফ মানি বিকামছ 12,000 ইন 5 years এণ্ড 13,600 ইন 9 years দেন ফাইণ্ড দ্য ৰেট অফ ইণ্টাৰেষ্ট এতিয়া এই কুৱেশ্যনটো আৰু আগৰ কুৱেশ্যনটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে এই কুৱেশ্যনটো কমপ্লিটলি বেলেগ কথা কৈছিলে যে 5,000 টকাৰ পৰা 6,000 হৈ গৈছে 4 বছৰত ঠিক আছে কিন্তু ইয়াতে কি কৈছে ইয়াতে কৈছে এটা নিৰ্দিষ্ট ধনৰাশি 5 বছৰত এক নিৰ্দিষ্ট ধনৰাশি 5 বছৰত 12,000 টকা হৈছে 5 বছৰত 12,000 আৰু 9 বছৰত কিমান হৈছে 9 বছৰত হৈ গৈছে আমাৰ 13,600 টকা ক্লিয়াৰ নে 9 বছৰত হৈছে 13,600 টকা এতিয়া কথাটো হ'ল মই ইয়াতে এটা নতুন কথা তোমালোকক ক'বলৈ ওলাইছো তোমালোকে ষ্টাৰ মাৰ্ক কৰি পেলাই ধুনীয়াকৈ নোট ডাউন কৰিবা কথাটো হৈছে সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদৰ নাম শুনিছানে তোমালোকে চাগে শুনিছা চক্ৰবৃদ্ধি সুদ বুলা এটা বস্তু আছে কি হয় চক্ৰবৃদ্ধি সুদ কি হয় সৰল সুদ হৈছে এটা এনেকুৱা বস্তু যিটো প্ৰতি বছৰে সেম থাকে সুদ মানে তো তোমালোকে জানা যে সুদ মানে হৈছে কি টকা এটাৰ উপৰি ইনক্ৰিমেন্ট যোনখিনি লগে সেইখিনি সুদ বুলি কয় কিন্তু সৰল সুদৰ স্পেসিফিকেশন কি সৰল সুদৰ স্পেসিফিকেশন হৈছে যদি 5,000 টকাত ঠিক আছে যদি 5,000 টকাত প্ৰথম বছৰৰ শেষত প্ৰথম বছৰ যেতিয়া খতম হ'ব তেতিয়া যদি 500 টকা সুদ আহিছে 5,000 টকাৰ প্ৰথম বছৰৰ শেষত যদি 500 টকা আহিছে তেতিয়া হলে দ্বিতীয় বছৰৰ পাছত 500 আহিব তৃতীয় বছৰৰ পাছত 500 আহিব চতুৰ্থ বছৰৰ পাছত 500 আহিব এইটোৱে হৈছে আমাৰ সুদৰ এডভান্টেজ কি হয় প্ৰতি বছৰে সেম থাকে সুদ কি হয় প্ৰতি বছৰে সৰল সুদটো সেম থাকে এনেকুৱা নহয় যে প্ৰথম বছৰ 500 আহিছে সেকেন্ড বছৰ 800 আহিব সৰল সুদৰ এইটোৰে ডাঙৰ কথা এই কনসেপ্টটো যদি বুজি পায় তাৰ কাৰণে এইটো কোৱেশ্চন বহুত দিছি যে সৰল সুদ কি হয় প্ৰতি বছৰে সেম থাকে ঠিক আছে তো ইয়াতে আমি দেখিছো যে প্ৰথমতে কিমান আছিল চোৱা 5 বছৰৰ পাছত 12,000 টকা হৈ আছিল 5 বছৰত 12,000 টকা কিন্তু 9 বছৰত কিমান হৈ গৈছে 9 বছৰত 13,600 এটা কথাটো হল এই যে টকাটো যে বাঢ়ি গল 5 বছৰত 12,000 9 বছৰত 13,600 কিহৰ কাৰণে বাঢ়িছে ধুনীয়াকৈ ভাবি পেলাই কোৱা যিকোনো এটা এমাউন্ট পইচা এটা যেতিয়া ইনক্ৰিজ হয় কিহৰ কাৰণে ইনক্ৰিজ হয় সুতৰ কাৰণে সুদ থকা কাৰণেহে বাঢ়িছে কাৰণ চোৱা আদাৰৱাইজ তুমি এনেকৈ ভাবিব পাৰা যে মই টকা আনিছিলো 5,000 টকাটো ফিক্স তুমি 5,000 টকা আনিছিলা কিন্তু ধৰিলা দুজন লৰা আছে এক্সাম্পলটো ভালকৈ শুনা গোটেইখিনি বুজি পাই যাবা দুজন লৰা আছে এজন লৰাই টকাখিনি আনিছে 5 বছৰৰ কাৰণে আৰু আন এজন লৰাই টকাখিনি আনিছে 20 বছৰৰ কাৰণে কোনে বেছি পইচা ঘূৰাব লাগিব সেম এমাউন্ট আনিছে 5,000 টকা আনিছে তো যোনজন লৰাই 20 বছৰ পাছত ঘূৰাব সেইজন লৰাই বেছি দিব লাগিব কাৰণ 20 বছৰৰ সুদ দিব লাগিব আৰু যোনে 5 বছৰ পিছত ঘূৰাব হি কম পইচা দিলে হয় মানে যিমানে বছৰ বেছি হয় সময় বাঢ়ি যায় হুটো বেছি হয় ইয়াতো তেনেকুৱা যে 5 বছৰ পিছত 12,000 9 বছৰ পাছত 13,000 বেছি কৰি দিব লগা আছে কাৰণ সময় বেছি এটা আমি চাম এটা কিমান সময়ৰ গ্যাপ আছে ইয়াতে সময়ৰ গ্যাপ আছে কিমান বছৰ 4 বছৰ 4 বছৰ পাছত আমাৰ ইমানখিনি টকা হৈছে কিমান টকা বৃদ্ধি কিমান টকাৰ হৈছে চোৱাচোন ইয়াৰ পৰা বৃদ্ধি হৈছে আমাৰ 1600 টকা মানে আগতে আছিল 12,000 এতিয়া হৈছে 13,600 মানে 4 বছৰত 1600 টকা বৃদ্ধি পাইছে ঠিক আছে 4 বছৰত 1600 টকা বৃদ্ধি পাইছে এটা 4 বছৰতহে 1600 আমাক কি লাগে আমাক লাগে 1 বছৰত কিমান টকা বৃদ্ধি হৈছে 1 বছৰত 4 বছৰত যদি 1600 1 বছৰত কিমান হ'ব মই অলৰেডি মেনশন কৰিছো সৰল সুদ কি হয় সৰল সুদ প্ৰতি বছৰে সেম থাকে ঠিক আছে সৰল সুদ প্ৰতি বছৰে সেম থাকে এটো এনেকুৱা নহয় যে সৰল সুদ প্ৰথম বছৰ বেলেগ আছিল সেকেন্ড বছৰত বেলেগ থাকিব এনেকুৱা নহয় সৰল সুদ কি হয় প্ৰতি বছৰে সেম ঠিক আছে তো মই ইয়াতে কম যে 4 বছৰত যদি 1600 তাৰ অৰ্থটো হৈছে 1 বছৰত কিমান হ'ব 1 বছৰত হৈ যাব 400 টকা ঠিক আছে 1 বছৰত কিমান হৈ যাব 400 টকা এতিয়া 1 বছৰত যদি 400 টকা বৃদ্ধি হয় 1 বছৰত যদি 400 টকা বৃদ্ধি হয় তেতিয়া হলে আমি কি কম 1 বছৰত 400 টকা বৃদ্ধি হলে 5 বছৰত কিমান টকা বৃদ্ধি হ'ব কোৱাচোন 5 বছৰত কিমান টকা বৃদ্ধি হ'ব 1 বছৰত 400 2 বছৰত 800 টকা ইয়াৰে ডাবল 5 বছৰত কিমান হ'ব পূৰণ কৰি দিয়া 5 পূৰণ ইয়াতেও এটা 5 পূৰণ মানে 5 বছৰত 2000 টকা আহিব ক্লিয়াৰ নে সকলোৰে মানে মই কলো ন অলৰেডি মেনশন কৰিলো যে সৰল সুদত যোনটো টকা থাকে সেই টকাটোৰ এডভান্টেজ কি সৰল সুদৰ প্ৰতি বছৰে টকাটো সেম থাকে এটো চেঞ্জ হৈ না থাকে ঠিক আছে তো আমি পাই গলো 2000 টকা আমাৰ কি হ'ল 5 বছৰত অহা সুদ চোৱা 5 বছৰত কিমান টকা হৈছে 12000 এটো কি হয় ইয়াতে সুদ আৰু মূল দুইটা লগ হৈ আছে আমি কব পাৰো সমৃদ্ধি মূল ঠিক আছে তো ইয়াতে সুদ আৰু মূল দুইটা লগ হৈ পিনে আছে তো আমি 12000 ৰ পৰা যদি 2000 টো বিয়োগ কৰি দিও 12000 ৰ পৰা 2000 বিয়োগ কৰিলে কি ওলাব
কি ওলাব আমাৰ 5 বছৰৰ সুদটো ইয়াৰ পৰা গুচি যাব মই অকণমান আগত তোমালোকক কৈছিলো এইটো ফৰ্মুলাটো চোৱা ক'ত গ'ল এমাউণ্টৰ ফৰ্মুলাটো ইয়াতে কৈছিলো এমাউণ্ট সমান কি হয় প্ৰিন্সিপাল প্লাছ এছআই মূলধন যোগ সুতৰ সৰল সুদ এই দুইটা লগ হৈ পেলাই তো এমাউণ্ট হয় ন তো ইয়াতেও কি হ'ব ইয়াতেও কোৱেশ্চন কোনটোত আছিল আমি ওকে এইটো ওকে তো ইয়াতে কি কৈছে আমাক যে যোনটো 12000 টকা আছে ন এই 12000 টকাটো কি হয় 12000 টকাটো হৈছে তোমাৰ 5 বছৰৰ সুদ 5 বছৰত যিমান টকা সুদ হৈছে সেই সুদ আৰু মূল দুইটা লগ হৈ পেলাই মূলধন প্লাস 5 বছৰৰ সুদ তো এই 12000 টকাৰ পৰা মই যদি সুদটো গুছাই দিও এটো কি হয় 2000 টকা 2000 টকা হৈছে এক মিনিট ৰবা দেই তো 2000 টকা হৈছে আমাৰ ওকে তো এই যোনটো 2000 টকা আছে এই 2000 টকাটো হৈছে আমাৰ 5 বছৰৰ সুদ ঠিক আছে 5 বছৰৰ সুদ হৈছে 2000 টকা তো 12000 ৰ পৰা 2000 বিয়োগ কৰি দিলে কি পাম আমি ইয়াতে পাই যাম 10000 টকা আৰু এই 10000 টো কি বুলি কম 10000 টো হৈছে মূলধন ক্লিয়াৰ নে 10000 টো আমাৰ কি মূলধন তো ইয়াৰ লগত 5 বছৰৰ 2000 টকা সুদ মানে সুদ আৰু মূল লগ হৈ 12000 হৈ গৈছে ক্লিয়াৰ নে তো আমি গম পাই গলো যে মূলধন কিমান হ'ব মূলধন হ'ব 10000 টকা কিন্তু এটা 6% সুতৰ হাৰ নে 4% কোৱেশ্চনত আমাক কি কৈছে কোৱেশ্চনটা আমি পঢ়ি দিছো ইয়াতে কৈছে এটা নিৰ্দিষ্ট ধনৰাশি 5 বছৰত 12000 টকা হৈ গৈ লিখিলো আদে অসমীয়াটো 5 বছৰত 12000 টকা হৈ গৈ আকৌ 9 বছৰত 13600 হৈ গৈ 9 বছৰত 13600 হৈ গৈ ঠিক আছে ধনৰাশিটোৰ পৰিমাণ আৰু সুতৰ হাৰ উলিওৱা মানে কোনটো ধনৰাশিৰ কথা কৈছিলে ইয়াতে কিমান টকা মানে প্ৰিন্সিপাল আছিল মূলধন তো আমি গম পাই গলো যে মূলধন হ'ব 10000 কিন্তু এটা সুতৰ হাৰ কিমান সুতৰ হাৰ কেনেকৈ উলিয়াই তো সুতৰ হাৰ উলিওৱাৰ কাৰণে তোমালোকে হেই কৰিব পাৰা তোমালোকে ফৰ্মুলাটো ইউজ কৰি দিলে হৈ গল आंसर আহি যাব ডাইৰেক্টলি ঠিক আছে তোমালোকে ফৰ্মুলাটো ইউজ কৰি দিয়া आंसर আহি যাব কেনেকৈ ওলাবা মই দেখাই দিছো দেই তো তোমালোকে কি কৰিবা SI = PRT / 100 ঠিক আছে ইয়াৰে সিম্পল ইন্টারেস্ট কিমান হয় তো চোৱা 400 তো হৈছে আমাৰ কি সিম্পল ইন্টারেস্ট সৰল সুদ 400 হৈছে আমাৰ সিম্পল ইন্টারেস্ট P কি হয় প্ৰিন্সিপাল হৈছে 10000 টকা আর কিমান হয় আর আমি নাজানো 100 আছে তলত এটা টি কি হয় টি সময় এই যে 400 টকা সুদ আহিছে 400 টকা কিমান বছৰৰ সুদ 400 টকা আহিছে 1 বছৰৰ সুদ 1 বছৰত 400 টকা সুদ আহে 1 বছৰত 400 আহে ন মানে সময় আহিব 1 বছৰ 00 কাট হৈ গল আকৌ 00 কাট হৈ গল 4% তো আমি ফাইনালি आंसर পাই গলো অপচন বি আমাৰ কি হৈ যাব কারেক্ট आंसर মানে 4% সুতৰ হাৰত কি হ'ব 10000 টকাৰ সমৃদ্ধি মূল 12000 টকা হ'ব আৰু 5 বছৰৰ অন্তত সমৃদ্ধি মূল 12000 হ'ব আৰু 13600 হ'ব 9 বছৰৰ অন্তত দ্যাটস ইট ঠিক আছে সকলে বুজি পালা বুলি আশা কৰিছো সকলে বুজি পাইছা ধুনিয়াকৈ কেনেকৈ কৰিলো কি কৰিলো আমি কি কৰিছিলো ইয়াৰৰ গ্যাপটো উলাই লৈছিলো হয়নে ওকে তো এটা নেক্সট কোৱেশ্চন আহা নেক্সট কোৱেশ্চনটো যেতিয়া কৰিম ধুনিয়াকৈ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব এটা এই কোৱেশ্চনটো চালে ইয়াতে আমাক কি কৈছে ফাইন্ড দা সাম এন্ড ৰেট অফ ইন্টাৰেষ্ট আমি যদি ইয়াৰে आंसर উলাব লাগে এইটো অসমীয়াটো আছে আনকে ধুনিয়াকৈ বুজি পাবা এটা নিৰ্দিষ্ট ধনৰাশি এটা নিৰ্দিষ্ট হাৰত 4 বছৰত 1400 টকা আৰু 7 বছৰত 1700 টকা হয় মানে আমি কি কম 4 বছৰত 1400 আৰু 7 বছৰত কিমান হয় 7 বছৰত হৈছে 1700 টকা তো কিমান টকা বৃদ্ধি হৈছে চোৱাচোন এটা কিমান টকাৰ গ্যাপ আছে এটা যদি ইয়াতে তোমালোকে মন কৰা দেখিবা 3 বছৰৰ গ্যাপ এটা আছে 3 বছৰত কিমান টকা বৃদ্ধি হৈছে 300 টকা এটা চোৱা 3 বছৰত যদি 300 টকা বৃদ্ধি হৈছে মানে 1 বছৰত কিমান হ'ব তো আমি গম পাই গলো যে 1 বছৰত 100 টকা বাঢ়িছে মানে 1 বছৰৰ সুদ কিমান 1 বছৰৰ সুদ হৈছে 100 টকা তো 4 বছৰত কিমান হ'ব 1 বছৰত যদি 100 টকা হয় 4 বছৰত কিমান হ'ব 4 বছৰত 400 টকা আৰু এইটো কি হয় 1400 হৈছে সুদ আৰু মূল দুইটা লগ হৈ পেলাই ঠিক আছে সুদ আৰু মূল দুইটা লগ হৈ পেলাই তো আমি কম 1 বছৰত 100 মানে 4 বছৰত কিমান হ'ব 400 টকা তো 1400 পৰা 400 টো বিয়োগ কৰি দিয়া আমাৰ মূলধন ওলাই আহিব তো মূলধন হৈ গল 1000 টকা বুজি পালানে ইনস্ট্যান্টলি উলালনে তো মূলধন আহি গল 1000 টকা এতিয়া আমাৰ কোৱেশ্চনত কি কৈছে কোৱেশ্চনত কৈছে ৰেট অফ ইন্টাৰেষ্ট সুতৰ হাৰ উলিওৱা তো সুতৰ হাৰ উলিওৱাৰ কাৰণে আমি কি কৰিম আমি চাম মূলধন কিমান টকা আছে মূলধন কিমান আছে মূলধন উলাই গৈছে 1000 টকা 1000 টকা আছে মূলধন এই 1000 টকাত
এই যোনটো 1000 টকা তোমালোকে দেখি আছা 1000 টকাটোৰ ওপৰত সুদ কিমান আহিছে এক বছৰত 1000 টকা আছিল মূলধন সুদ কিমান এক বছৰৰ সুদটো চোৱা এক বছৰৰ সুদ হৈছে 100 টকা তো এক বছৰৰ সুদৰ হাৰটো উলাই দিয়া পূৰণ 100 দ্যাটস ইট এইটো এনসার তো 00 কাট হৈ গল আৰু এটা 0 গল 10% তো 10% হৈ গল আমাৰ এনসার আমি কেনেকৈ কৰিলো লাষ্ট স্টেপটো ধুনিয়া কৈছোৱা আমি কি কৰিছো আমি মূলধনটো উলাইছো যেতিয়া মূলধন উলাই গল সেই মূলধনৰ ওপৰত এক বছৰত অহা এক বছৰত যিমান টকা সুদ আহিছে সেই টকাখিনিত আমি সুতৰ হাৰ উলাইছো তো মূলধন আছিল 1000 তাৰ ওপৰত কিমান টকা সুদ আহিছে এক বছৰত সুদ আহিছে 100 টকা সেইকাৰণে ওপৰত লিখিছো 100 আৰু লগতে পূৰণ 100 কিয় কৰিছো পাৰ্সেন্টেজ উলিয়াব দিয়া কাৰণে আমি 100 পূৰণ কৰিছো ঠিক আছে পাৰ্সেন্টেজ উলিয়াব দিলে সদায় 100 এটা পূৰণ কৰিব লাগে আৰু যদি এনে কৈ তোমালোকে অকমান কমপ্লিকেটেড পাইছা তেতিয়াহলে তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা ফৰ্মুলাত কি হ'ব ফৰ্মুলাটো সেমেই হ'ব ফৰ্মুলাত অকমান বস্তুটো সেমে আহিব তোমালোকে এটা কাম কৰিবা তোমালোকে এইটো মেথড বুজি পালা নে নাই মোক টেলিগ্ৰামত জনাবা যদি বুজি পোৱা নাই মই নেক্সট ক্লাছত তোমালোকক হেই কৰাই দিম নেক্সট ক্লাছত মই পাৰ্সেন্টেজ কৰাই দিম ঠিক আছে তোমালোকে যিমানে কমেন্ট কৰিবা যে পাৰ্সেন্টেজ লাগে এইবিলাক কি জানা নাই পাৰ্সেন্টেজ চেপ্টাৰটো পাৰ্সেন্টেজ যদি ভালকৈ জানা তেতিয়ালে এইবিলাক একদম ইজি তোমালোকে কমেন্ট কৰিবা তলত যে পাৰ্সেন্টেজ লাগে তেতিয়ালে মই কৰি দিম ঠিক আছে আৰু ভিডিওটো যদি বুজি পাইছা লাইক কৰিবা বুজি পোৱা নাই যদি কি কৰিবা মোৰ টেলিগ্ৰাম চেনেলটো আহি পেলাই মোক কবা কথাখিনি কোনখিনি প্ৰবলেম হৈছে কি প্ৰবলেম হৈ আছে ঠিক আছে ওকে নেক্সট কোৱেশ্চন ফালে এইটো কোৱেশ্চন ইয়াৰে কি কৈছে ইয়াতে এইটো কোৱেশ্চন অকমান বেলেগকে ট্ৰিকি এইটো কোৱেশ্চন অকমান বেলেগ আৰু এইটো কোৱেশ্চন কি বেলেগ চোৱা সদায় মনত ৰাখিবা যেতিয়া সৰল সুতৰ কোৱেশ্চনত এই গুণ শব্দটো থাকিব গুণ টাইমছ ইংলিছত ক'লে টাইমছ 8 গুণ দেখিছানে এই গুণ শব্দটো এই যে গুণ শব্দটো আছে যদিহে যিকোনো এটা কোৱেশ্চনত সুতৰ কোৱেশ্চনৰ এইটো গ্ৰেড 3 এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব দেই এই যে গুণ শব্দটো দেখিছা এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে তেতিয়াহলে এক্সামত সলভ কৰাটো একদমই ইজি যদিহে আমি টেকনিকটো কম পাও তো আমি টেকনিকটো শিকিব লাগিব হয় না নাই তো ইয়াতে আমাক কৈছে গুণ হৈছে যে ইমান গুণ তো গুণ মানে কি গুণ হোৱাৰ কথা কৈছে তো এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি ইয়াতে কি কৰিম আমি লিখিম যে 5 বছৰত কিমান গুণ হৈছে এৰে কৈছে ছয়টা ৰাখি 5 বছৰত দুগুণ হৈ পৰে 5 বছৰত দুগুণ ঠিক আছে তাৰ পাছত কি কৈছে একে সুতৰ হাৰত এক হৈ পৰে এটা নিৰ্দিষ্ট সুতৰ হাৰত একে পৰিমাণৰ সুতৰ হাৰত 8 গুণ হ'বলৈ মানে 8 গুণৰ কথা কৈছে কিমান সময়ৰ প্ৰয়োজন হ'ব কিমান সময়ত 8 গুণ হ'ব এইটো সুধিছে আমাক কৈছে যে 5 বছৰত দুগুণ হৈছে আমাক সুধিছে কিমান সময়ত 8 গুণ হ'ব কোৱেশ্চন বুজি পালা ঠিক আছে যদি এনেকুৱা ধৰণৰ এক্সামত কোৱেশ্চন আহে মই তোমালোকক জাস্ট টেকনিক এটা দিও ট্ৰিক এটা দিও একদম ডাইৰেক্টলি আনসাৰ লব পাৰিবা তোমালোকে কি কৰিবা এজ ইট ইজ এনেকৈ আছে এনেকৈ লিখিবা কেৱল এই গুণৰ পৰা 1 বিয়োগ মই লিখি দিছো গুণৰ পৰা 1 বিয়োগ কৰিব লাগে গুণৰ পৰা 1 বিয়োগ 1 বিয়োগ দ্যাটস ইট গুণৰ পৰা কি হ'ব 1 বিয়োগ এইখিনি কৰিলে হ'ল ইয়াতে যে গুণ কেইটা দিয়া আছে এইটো যে গুণ তো আমি কি কৰিম আমি লিখিম ইয়াতে লাইন এটা লিখিম যে 5 ইয়াৰ 5 বছৰ ন ইয়াৰে কোৱেশ্চন মাৰ্কৰ জায়গাত x ধৰি লোৱা তো ইয়াতে মই দি দিলো x সমান ইয়াতে আছে 2 ন 2 ৰ পৰা 1 বিয়োগ কাৰণ গুণৰ পৰা 1 বিয়োগ 2 ৰ পৰা 1 বিয়োগ কৰিলে কি থাকিব 1 8 ৰ পৰা 1 বিয়োগ কৰিলে কি থাকিব 7 হৈ গল প্ৰবলেম সলভ এনসার আহি গল আমাৰ এনসার আহি গল আমি কি কৰিছো আমি বছৰটো লিখিছো গুণ লিখিছো আমাক সুধিছে যে 5 বছৰত দুগুণ হয় কিমান বছৰত 8 গুণ হ'ব আমি কি কৰিছো গুণৰ পৰা 1 বিয়োগ আৰু ইয়াতে ওপৰত 5 আছিল কোৱেশ্চন মাৰ্ক আছে মানে কি আছে নাজানো সো x বহাইছো এতিয়া কি কৰিম এতিয়া আমি কি কৰিম ক্ৰস মাল্টিপ্লাই x তো ইপিনে গলে 1 ৰ লগত পূৰণ হ'ব ঠিক আছে আৰু 7 তো ইপিনে আহিলে 7 5 গুণ 35 মানে কাৰেক্ট এনসাৰটো আমাৰ কিমান হৈ যাব 35 ইয়াৰ্স ক্লিয়াৰ নে সকলোৰে ক্লিয়াৰ একদমই ইজি আশা কৰো সকলোৱে ধুনিয়াকৈ বুজি পাইছা তো আজিৰ ভিডিওটো আমাৰ এইখিনিয়ে থাকিল তোমালোকৰ সিম্পল ইন্টাৰেষ্টৰ আমি টোটাল 3টা টাইপৰ কোৱেশ্চন কৰিলো এইটো এটা টাইপ ইয়াৰে আগৰ এটা টাইপ কৰিলো আৰু তাৰ আগৰ একদম বেসিক টাইপ অফ কোৱেশ্চন এটা কৰিলো টোটাল 3টা টাইপ অফ কোৱেশ্চন এই 3টা কোৱেশ্চনে তোমালোকৰ গ্ৰেড 4 এক্সামৰ কাৰণে এনাফ হ'ব আৰু গ্ৰেড 3 কাৰণে তো এইকেইটা ইম্পৰ্টেন্ট এইকেইটা লাগিবই এসেনশিয়াল আৰু দুটা কোৱেশ্চন লাগিব তোমালোকে ফাৰ্স্ট এইখিনি ক্লিয়াৰ কৰাই লোৱা তাৰ পিছত মই গ্ৰেড 3 লেভেলৰ কাৰণে যিকেইটা আহে সেইকেইটাও কৰাই দিম হ'ব
সকলে বুজি পাই আছা বুলি মই আশা কৰিছোঁ এইটো কুৱেশ্যন আমি কি কৰিছোঁ গম পালা কেতিয়াবা কি হ'ব আৰু বেলেগ কুৱেশ্যন আছে নে নাই ওকে আৰু নেক্সট ক্লাছত আমি অকণমান প্ৰেক্টিছ কৰিম মই লাইভ আহি আছোঁ গোটেইকেইজনক ধুনীয়াকৈ প্ৰেক্টিছ কৰিম চবে আহি যাবা টেলিগ্ৰাম চেনেলটো কিয় জইন কৰিব কৈছোঁ যাতে ক্লাছৰ লিংকটো টাইমত পাই যোৱা তাত মই ক্লাছৰ লিংকটো দি দিম যেতিয়া ক্লাছ হয় মই জনাই দিম তো ধুনীয়াকৈ ক্লাছৰ টাইমত আহি যাব পাৰিবা গোটেইকেইজনে একেলগে কথা পাতিম হয়নে কিবা ডাউট আছে যদি সুধিব পাৰিবা